Hello friends, আশা কৰো আপোনালোক সকলোৰে ভাল তেনেকে ভিডিও দিয়া নাই লাষ্ট ৰিজাল্ট ৰিলেটেড এটা ভিডিও বনালো আৰু এটা ৰিক্ৰুটমেন্ট এডভাৰটাইজমেন্ট ৰিসেন্টলি ওলাইছিলে এবাৰ প্ৰায় মোৰ চিনাকি বহুত কেজনে লোকসেৱা আয়োগত নিযুক্তি লাভ কৰিছে বিভিন্ন কেডাৰত So, মই দুটামান কথা এনালাইসিস কৰি জাস্ট শেয়ার কৰিব বিচাৰিছো যে আমি যেতিয়া সিভিল সার্ভিসৰ কাৰণে প্ৰিপেয়াৰ কৰো বেসিক্যালি ফৰ এপিএসসি মই ইউপিএসসি আগতেও কৈছো নিজে দিয়া নাই যেতিয়া মই নকওঁ সো দুটা কেনেকৈ আসলে প্ৰিপেয়াৰ কৰিব লাগে আৰু আগতেও মই কৈছো যে দ্য স্ট্ৰেটেজি ফৰ প্ৰিপেয়াৰেশ্যন সবৰ কাৰণে বেলেগ এটো কোনো এবসলিউট ডেফিনিশন নহয় যেনেকে মই কোচিং সেন্টাৰ বা যিকোনো বা ময়ো যদি কওঁ যে এনেকে প্ৰিপেয়াৰ কৰিব লাগে তো এবসলিউট হ'ব নোৱাৰে ৰিলেটিভ ডেফিনিশন হ'ব পাৰে সবৰ কাৰণে প্ৰিপেয়াৰেশ্যনৰ ষ্ট্ৰেটেজি সবৰ কেপেবিলিটি কিছুমান ব্যক্তিয়ে ক্যাচিং পাৱাৰটো খুব বেছি ভাল পটকে ক্যাচ কৰে আৰু বেছি টাইম তেখেতসকলে লাগি থাকিব নালাগে কিছুমান ব্যক্তিৰ ক্যাচিং কেপেবিলিটি অলপ কম বুলি ক'ব নোৱাৰি ৰিলেটিভলি অলপ কম হ'ব পাৰে তেখেতসকলে বেছিকে মানে বিষয়টোৰ ওপৰত বেছিকে জড়িত হৈ থাকিলে ফলপ্ৰসূ এটা ৰিজাল্ট পোৱা দেখা যায় এতিয়া মই আগতে কৈছো যে এপিএসসি প্ৰিপেয়াৰেশ্যনটো বা সিভিল সাৰ্ভিসৰ কাৰণে প্ৰিপেয়াৰেশ্যনটো ইজ নট লাইক আমি হায়াৰ সেকেন্ডাৰী কাৰণে যেনেকৈ প্ৰিপেয়াৰ কৰো বা মেডিকেল এন্ট্ৰেন্সৰ কাৰণে ইঞ্জিনিয়াৰিং এন্ট্ৰেন্সৰ কাৰণে যেনেকৈ প্ৰিপেয়াৰেশ্যন কৰো তেনেকুৱা লগত একদম টোটালি ডিফাৰেণ্ট আজিকালি মই আগতে কৈছো যে আমি ক্লাসিক্যাল মেথডত ক্লিয়াৰ কৰি এপিএসসি ক্লিয়াৰ কৰিছিলো আমাৰ 1400 মাৰ্কস আছিলে আৰু 200 মাৰ্কস আমাৰ ইন্টাৰভিউ আছিলে টোটাল 1600 মাৰ্কস আমাৰ কোৱেশ্চনস কমন পৰা বুলি ক'ব নোৱাৰো তেও মানে আমি এটা থুলমূল যদি আমি ভালকে যদি পঢ়ি থওঁ কেইখনমান স্পেসিফিক বুকস তেতিয়া আমাৰ কাৰণে ভালকে পঢ়িলে ক্লিয়াৰ কৰাটো ইমান টান নহয় বুলি মই ভাবো আমাৰ সময়ত কিন্তু আজিকালি এপিএসসি প্ৰিপেয়াৰেশ্যনটো খুব বেছি ভাল মই এনেকুৱা টাইপৰ প্ৰিপেয়াৰেশ্যনটো খুব বেছি ভাল লাগে আপুনি আপোনাৰ ওয়ে অফ ষ্টাডিতকে আপোনাৰ মাইন্ডটো খুব বেছি খুলি ৰাখিব লাগিব ওপেন হ'ব লাগিব মাইন্ডটো প্ৰত্যেকটো বস্তু আপুনি এনালাইসিস কৰিব লাগিব আগতেও মই ভিডিঅ'ত বনাইছিলো যিকোনো এটা বস্তু আপুনি সাপোজ কোবালে গৈ আছে তাত ব্ৰিজ এখন হোৱা নাই ব্ৰিজখন নোহোৱাৰ কাৰণে সেই ঠাইখিনি কি প্ৰবলেম আপুনি ফেস আপোনাৰ মানে তাৰ স্থানীয় ৰাইজে ফেস কৰিব পাৰে আপুনি নিজকে এটা মানে ক্যালকুলেটিভ মাইন্ড এটা আপুনি ক্ৰিয়েট কৰিব লাগিব সো আজিকালি প্ৰিপেয়াৰেশ্যনৰ ক্ষেত্ৰত আপুনি পঢ়িবতো লাগিবই বুকস পঢ়াটো খুব বেছি মানে বেসিক কনসেপ্ট ক্লিয়াৰ কৰি আমি ম্যাক্সিমাম আজিকালি যদি কাৰেন্ট এফেয়াৰ্স নিউজ পেপাৰ কেখন মই আগতে কৈছো আসাম ট্ৰিবিউন নিউজ পেপাৰখন আপোনালোকে যোনে নেক্সট ইয়াৰ কাৰণে প্ৰিপেয়াৰেশ্যন ষ্টাৰ্ট কৰিব বিচাৰি আছে আসাম ট্ৰিবিউনখন আজিকালি কিনিব নালাগে আসাম ট্ৰিবিউন নহলো আজিকালি প্ৰত্যেক দিনাই আপোনালোকে মোবাইলত বা মানে ইন্টাৰনেটৰ থ্ৰুৱেদি আপুনি কি ঘটনা ঘটি আছে এই মাহটোত কি ঘটনা ঘটিলে কি মানে সকলোখিনি বস্তু আপোনালোকে মেইনলি মানে সময় যে কিছু যে 18 ঘন্টা 20 ঘন্টা কথা নাহে কিন্তু সময় অপব্যয় আপুনি কৰিব নোৱাৰে বিভিন্ন ঠাইত আপুনি যদি ওয়ার্কিং হেৰি হয় পারসন হয় দেন আপুনি তাৰ মাজতে মোবাইলৰ ইন্টাৰনেট আপুনি যিকোনো বস্তু আপুনি চাই থাকিব পাৰে মই আগতে কৈছো যে ইনসাইট আইএস ভিজন আইএস দৃষ্টি আইএস বা আন একাডেমি এবোৰ ওয়েবসাইটত গৈ আপোনালোকে পঢ়িব পাৰে আৰু নহলে বিভিন্ন আমাৰ আজিকালি এটা টপিকৰ ওপৰত আপুনি যদি আমি ইউটিউবত সাৰ্চ কৰো এটোৰ ওপৰত বিভিন্ন ভিডিও ওলাব তাত সবতকে বেছি কোনবিলাক ভিউজ আছে এই ভিউজ বিলাকৰ মতে আপুনি এই ভিডিও বিলাক চাব পাৰে কনসেপ্ট ক্লিয়াৰ হৈ যায় সো আজিকালি মানে স্মাৰ্ট ষ্টাডি আৰু কেনেকৈ আমি সিচুৱেশনটো হ্যান্ডেল কৰিব লাগে ম্যাক্সিমাম আপোনালোকে কি কৰিব যেতিয়া পঢ়াৰ পিছত আপোনালোকে বহুত বস্তু ভাবিব যে ইয়াৰ কনসিকুৱেন্স কি হ'ব পাৰে আমি যে এখিনি পঢ়িলো সাপোজ আপুনি ফান্ডামেন্টাল ৰাইটস পঢ়িলে ফান্ডামেন্টাল ৰাইটস আজিৰ সময়ত ইয়াৰ কেনেকৈ ইমপ্লিমেন্ট আমি মোৰ লাইফটোত কেনেকৈ কৰিব পাৰো বা মোৰ সোসাইটিত কেনেকৈ হৈ আছে মানে ফান্ডামেন্টাল ৰাইটস ভায়োলেট হৈছে নেকি বা মানে এটা এক্সাম্পল দিছো মই বা আমাৰ ইয়াত খুব বেছি এটো এৰিয়াত ফ্লাড হয় ফ্লাড প্ৰোন এৰিয়া কিয় ফ্লাড হয় এটো জিওগ্ৰাফি থ্ৰুদি আহি গল কিয় ফ্লাড হয় বা এনভায়ৰনমেন্টাল ইম্প্যাক্ট কি হয়
ফ্লাডৰ কাৰণে বহুত বেছি ডিজাস্টাৰ এটা হৈ যায়, ইকনমিক কণ্ডিশ্যন এটা আহি যায়, বা ছ'চিয়েল ছ'চাইটিখনো এটা সাংঘাতিক বেছি মানে ইকনমি ইজ অলৱেজ ৰিলেটেড টু ছ'চিয়েল বিহেভিয়াৰ, এইটোৰ লগত ৰিলেটেড হৈ থাকে। যদি ইকনমিকেলি খুব বেছি যদি এখন সমাজ যদি বহুত বেছি উইক, এই সমাজখনৰ পৰা আমি বহুত ভাল বস্তু আশা কৰিবলৈ অলপ প্ৰব্লেম হয়, কাৰণ ইকনমি ইজ মষ্ট ইম্পৰ্টেণ্ট থিং। চ' এনেকৈ বস্তুবিলাক আপোনালোকে যিমান ভাবিব, যিমান আপোনালোকে এনালাইচিছ কৰিব, সিমান আপোনালোকৰ কাৰণে প্ৰিপেৰেশ্যন কৰা মানে বেছি ভাল হ'ব। সেইকাৰণে মই আগতেও কৈছোঁ যে বা এতিয়া ক'ব বিচাৰিছোঁ যে প্ৰিপেৰেশ্যনটো যিমান মই লাষ্ট 3-4 বাৰৰ APSC মেইনছৰ কুৱেশ্যনছ পেপাৰ মই চাই এনেকুৱা লাগিছে মানে বহুত বেছি এনালাইটিকেল, বহুত বেছি ভাল হৈছে। আৰু যাৰ কনচেপ্টটো ক্লিয়াৰ আছে, সকলো বস্তুৰ প্ৰতি সাম্যক জ্ঞানখিনি আছে, তেখেতসকলৰ কাৰণে প্ৰিপেয়াৰ কৰাটো খুব বেছি মানে ইজি হৈ যাব। ইয়াৰ পিছত কিন্তু প্ৰিপেৰেশ্যন আপুনি কৰিলে, কিন্তু লিখিবৰ কাৰণেতো লাগিব, কাৰণ আপুনি কিয় ইয়াত টাইম মেনেজমেণ্টটো আপুনি বহুত বেছি জানা ব্যক্তিয়ে কেতিয়াবা চিভিল ছাৰ্ভিচৰ এক্সামটো ক্লিয়াৰ কৰিব নোৱাৰে। মেইন থিং ইজ তেখেতৰ লিখাৰ যোনটো ধৈৰ্য বুলি নকওঁ, লিখাৰ যোনটো কেপাচিটি তেওঁ কিছু ক্ষেত্ৰত অলপ কম হয়। সেইকাৰণে এলং উইথ আপুনি যিমান আপুনি কনচেপচুৱেল পঢ়ি আছে, থ্ৰু ইণ্টাৰনেট পঢ়ি আছে, মেগাজিনছ পঢ়িছে, নিউজ পেপাৰ ৰিডিং কৰিছে, আপুনি লিখাটো প্ৰেক্টিচ কৰিব এভৰিডে। মোৰ মতে লিখাটো আপুনি মানে যি ভাবিছে সেইটোৰ ওপৰতো আপুনি লিখি লওক। মানে সাপোজ আজি মই অলপ ইণ্ডিয়াৰ বিষয়ে লিখোঁ, ইণ্ডিয়াৰ ইকনমিৰ বিষয়ে লিখোঁ, তাতো কুৱেশ্যনছ নহ'ব পাৰে, কিন্তু লিখা প্ৰেক্টিচটো খুব বেছি ইম্পৰ্টেণ্ট। আৰু চাই লিখাতকৈ আমি ভাবি লিখাত চেষ্টা কৰক। মানে মই মেক্সিমাম কেণ্ডিডেটছ মক ইণ্টাৰভিউ লৈছোঁ এবাৰ, বা কেণ্ডিডেটছৰ মোৰ চিনাকিও বহুতখিনি আছে, তেখেতসকলৰ যোনে পোৱা নাই, নোপোৱাখিনি বহুত নলেজেবল, বহুত জানা মানুহে পোৱা নাই, হয়তো হয়। কিন্তু তেখেতসকলে একমাত্ৰ ৰিজন মই যি অবজাৰ্ভ কৰিলোঁ, লিখাত যথেষ্ট ড্ৰবেক মানে থাকি গ'ল, লুফল থাকি গ'ল, কমপ্লিট কৰিব নোৱাৰে কুৱেশ্যনছ পেপাৰ। যদিও তেখেতসকলে জানে, কিন্তু কুৱেশ্যনছ কমপ্লিট কৰিব নোৱাৰে। যদিও জানে, লিখাৰ নাথাকে, মানে কেনেকৈ ষ্টাৰ্ট কৰিবৰ কাৰণে বহুত সময়, আপুনি বহুত টাইম দিব নোৱাৰে। এটা কুৱেশ্যনছ কিছুমান 8 মিনিটছ 7 মিনিটছ দিবলগীয়া হয়, কিছুমান কুৱেশ্যনত কম 5 মিনিটত কমপ্লিট কৰিবলগীয়া হয়। 15 মাৰ্কাৰ কুৱেশ্যনত অলপ বেছিকৈ টাইম দিলোঁ, 10 মাৰ্কাৰ কুৱেশ্যনত অলপ কমকৈ টাইম দিবলগীয়া হয়। তো টাইম মেনেজমেণ্টৰ কাৰণে আপোনালোকে লিখাটো প্ৰেক্টিচ কৰিব লাগিব, মষ্ট ইম্পৰ্টেণ্ট থিং। যিমান পাৰে আপোনালোকে ভাবি লিখা চেষ্টা কৰক। বাকী মোৰ ফালৰ পৰা এটা কথা ক'ব বিচাৰিলোঁ যে আপোনালোকে সকলো মানে মাইণ্ডটো খুলি ৰাখি যিকোনো বস্তুৰ পৰা আপোনালোকে জ্ঞান আহৰণ কৰিব চেষ্টা কৰক। মোবাইল ইউজ কৰি আছে, মোবাইলৰ পৰা জ্ঞান আহৰণ চেষ্টা কৰক। কিতাপ এখন পঢ়িছে আপুনি, তাতো কৰক। আপুনি কাৰোবাৰ লগত কথা পাতিছে, সেই ব্যক্তিজনৰ পৰা আপুনি কিছু জ্ঞান আহৰণৰ চিভিল ছাৰ্ভিচৰ কাৰণে বুলি নহয়, জীৱনটোত সেই জ্ঞান আহৰণৰ এটা মানে মাধ্যম হিচাপে লওক। প্ৰত্যেকটো কথাতে আপুনি এনালাইচিছ কৰাৰ চেষ্টা কৰক, তেতিয়া এক্সাম প্ৰিপেৰেশ্যনটো বেছি ইজি হৈ যাব আৰু ভাল হৈ যাব। আৰু যদি মানে মই APSC পাবই লাগিব মানে অকল পঢ়িবই কৰোঁ, তেতিয়া কিন্তু ক্লিয়াৰ কৰিব অলপ প্ৰব্লেম হৈ যায় আজিৰ যুগত, আজিৰ কুৱেশ্যন পেটাৰ্ণৰ যুগত। চ' এইখিনিয়ে মোৰ কথা আছিলে। যিকোনো যদি মাইণ্ডত দুই এটা কথা আহিলে আপোনাৰ লগত শ্বেয়াৰ কৰিম। মোক এতিয়া কোনো প্ৰিপেয়াৰ নকয়, এতিয়া মই অফিচত আছিলোঁ, দুই এটা কথা মাইণ্ডত আহিলে মই শ্বেয়াৰ কৰি থৈ দিওঁ। অ'কে, চ' আশা কৰোঁ অতি সোনকালে APSC আকৌ ৰিক্ৰুইটমেণ্ট চাগে ৰিলিজ কৰিব। চ' আপোনালোকে প্ৰিপেয়াৰেশ্যন যোনে কৰিছে আকৌ ষ্টাৰ্ট কৰক। আৰু যোনসকল ব্যক্তি কিছু কম সংখ্যক মাৰ্কৰ কাৰণে এইবাৰ থাকি যাবলগীয়া হ'ল, তেখেতসকলকো প্ৰিপেয়াৰেশ্যন তেখেতসকল জানেই, তেখেতসকল জাষ্ট এতিয়া ব্ৰাছ আপ কৰিব লাগে। চ' এইখিনি মোৰ কথা আছিলে। বাকী ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্ট মাজে মাজে ওলাই আছে, দুই এটা শ্বেয়াৰ কৰিব সুবিধা পাওঁ, কৰি দিওঁ। চ' আপোনালোকে বাকীখিনি এপ্লাই কৰিব। থেংক ইউ ছ' মাছ, অল দ্য বেষ্ট।